বৌদ্ধ ধৰ্ম সৰ্বশ্ৰেষ্ঠ ধৰ্ম। বন্ধুসকল, ভাৰতবৰ্ষৰ মূল ধৰ্ম হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্ম। এই কথা আমি সকলোৱে জানো। দুয়োটা ধৰ্মৰে উৎপত্তিস্থল ভাৰতবৰ্ষ। পিছে দুয়োটা ধৰ্মৰে কিছুমান পাৰ্থক্য আছে। 1 নম্বৰ পাৰ্থক্য, দুয়োটা ধৰ্মৰে মূল উদ্দেশ্যক লৈ পাৰ্থক্য আছে। জগতৰ সকলো ধৰ্মই সংসাৰ দুখৰ পৰা মুক্তি লাভ কৰি স্বৰ্গবাসী হ'ব বিচাৰে। স্বৰ্গবাসী হৈ পৰম শান্তি লাভ কৰিব বিচাৰে। কিন্তু বৌদ্ধসকলে স্বৰ্গ কামনা নকৰে। স্বৰ্গ লাভৰ তৃষ্ণাৰ পৰাও মুক্তি লাভ কৰি নিৰ্বাণ লাভ কৰিব বিচাৰে। সেয়ে মুক্তি প্ৰাপ্তিৰ পথ দুয়োৰে ভিন্ন। সেয়ে ৰীতি নীতিও ভিন্ন। সেয়ে মুক্তি লাভৰ কৌশলো ভিন্ন। সেয়ে দুয়োটা ধৰ্মৰ মাজত বহুতো কিছুমান পাৰ্থক্য দেখা যায়। 2 নম্বৰ পাৰ্থক্য, মূল শিক্ষাক লৈ পাৰ্থক্য। বৌদ্ধ ধৰ্মৰ মূল শিক্ষাটো হ'ল বুদ্ধ বাণী। যেনে সব্য পাপস্য অকৰণম কুশলস্য উপসম্পদা স্বচিত্ত পৰিয়দপনম এতং বুদ্ধানা শাসনং। অৰ্থাৎ সৰু বৰ যিকোনো পাপ, সকলো প্ৰকাৰৰ পাপ কাম নকৰিবা। অকৰণম, সদায় কুশল কৰ্ম কুশল চিন্তাহে কৰিবা। নিজৰ চিত্তক নিজে সদায় দমন কৰিবা। এইটোৱেই বুদ্ধসকলৰ অনুশাসন। কিন্তু ইয়াৰ বিপৰীতে হিন্দু ধৰ্মৰ মূল শিক্ষাটো হ'ল গীতাত, শ্ৰীমদ ভাগৱত গীতাত শ্ৰীকৃষ্ণৰ বাণী, সব্য ধৰ্মান পৰিত্যাজ্যং মামেকং শৰণং ব্ৰজ অহং ত্বা সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ, চিন্তা নকৰিবা। অৰ্থাৎ শ্ৰীকৃষ্ণৰ বাণীটো হ'ল সকলো প্ৰকাৰৰ ধৰ্ম পৰিত্যাগ কৰি অকল মোৰ চৰণত শৰণ লোৱা। মই তোমাৰ সকলো প্ৰকাৰৰ পাপ মোচন কৰি মোক্ষ লাভ কৰাম। চিন্তা নকৰিবা। এয়া হ'ল গীতাৰ শ্ৰীকৃষ্ণৰ বাণী। অৰ্থাৎ যিকোনো পাপী মানুহে কৃষ্ণত শৰণ ল'লে 7 জন্মৰ পাপ নাশ হৈ যাব আৰু মোক্ষ লাভ কৰিব পাৰিব। চোৰ ডকাইত ব্যভিচাৰী নৰহত্যাকাৰী যিকোনো পাপ যিমানেই নকৰক কিয়, মৃত্যুৰ সময়ত কৃষ্ণৰ নাম ল'লে, কৃষ্ণত শৰণ ল'লে 1 ছেকেণ্ডতে সকলো পাপ নাশ হৈ যাব আৰু মুহূৰ্ততে স্বৰ্গ লাভ কৰিব পাৰিব। অজামিলৰ কাহিনীটো উল্লেখনীয়, সকলোৱে জানে। 3 নম্বৰ পাৰ্থক্য, বৌদ্ধ ধৰ্মৰ কেন্দ্ৰবিন্দুটো হ'ল মানৱতাবাদ, চিত্তৰ সম্পূৰ্ণ বিকাশ। ইয়াৰ বিপৰীতে হিন্দু বা আন ধৰ্মৰ কেন্দ্ৰবিন্দুটো হ'ল ঈশ্বৰ বা কৃষ্ণ। বুদ্ধই স্বনিয়ন্ত্ৰণৰ শিক্ষা দিয়ে, কিন্তু কৃষ্ণই আনৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ শিক্ষা দিয়ে। বৌদ্ধ ধৰ্মত কোনো ঈশ্বৰ নাই। ঈশ্বৰজন আছে যদি আছে,
আৰু নাই যদি নাই। মানুহৰ উন্নতিৰ বাবে, মানুহৰ শান্তিৰ বাবে বা মানুহৰ মুক্তিৰ বাবে কোনো ঈশ্বৰৰ প্ৰয়োজন নাই। সকলো সময়তে, সকলো ক্ষেত্ৰতে মানুহৰ ওপৰতহে নিৰ্ভৰশীল, কোনো ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল নহয়। কিন্তু আন ধৰ্মৰ মানুহে ভয়তে নিজৰ সুবিধাৰ বাবে মানুহে নিজে ঈশ্বৰ ৰচনা কৰি লৈছে। আন ধৰ্ম মতে ঈশ্বৰৰ ইচ্ছা অবিহনে মানুহে একোকে কৰিব নোৱাৰে। মানৱ সভ্যতাৰ বিকাশ ই হেনো ঈশ্বৰৰ ইচ্ছা। কিন্তু বৌদ্ধ ধৰ্ম মতে সকলো ক্ৰম বিকাশ, কাৰণ সকলো পৰিৱৰ্তনশীল। হিন্দু বা আন কিছুমান ধৰ্ম মতে এটা অক্ষয় অমৰ অজৰ সনাতন আত্মা আছে আৰু এটা পৰমাত্মা আছে। কিন্তু বৌদ্ধ ধৰ্মৰ বিজ্ঞান মতে জগতত এনে কোনো শক্তি নাই বা পদাৰ্থ নাই যি অপৰিৱৰ্তনীয়, অমৰ, অজৰ, চিৰস্থায়ী, চিৰসুন্দৰ। গতিকে পৰমাত্মাৰ চিন্তাটো এটা অলাগতিয়াল চিন্তা। বিশ্বজগতখন পৰিৱৰ্তনশীল, ক্ষয়শীল, উৎপাত বয়শীল। ই চিৰন্তন, চিৰসত্য, ধ্ৰুৱ আৰু পৰিৱৰ্তনৰ নীতিত অপৰিৱৰ্তনীয়। কৰ্ম আৰু কৰ্মফলৰ নিজস্ব ধৰ্ম আছে, ই চিৰসত্য। ধম্মপদ মতে দয়া, কৰুণা, মৈত্ৰীৰ দ্বাৰা শত্ৰুতা বিনাশ হয়, ই চিৰসত্য, ধ্ৰুৱ, চিৰন্তন। সেয়ে প্ৰকৃতিৰ কৰ্মফলৰ এই ধৰ্মটো চিৰন্তন, সনাতন বুদ্ধ ধৰ্ম। বুদ্ধৰ শিক্ষাটো প্ৰকৃতিৰ ধৰ্ম। সেয়ে ধম্মপদ মতে এই ধৰ্মটো প্ৰকৃত সনাতন ধৰ্ম। 4 নম্বৰ পাৰ্থক্য। বুদ্ধই স্বনিয়ন্ত্ৰিত হৈ নিজে বুদ্ধ হৈ উদাহৰণ দাঙি ধৰিছে। কিন্তু কৃষ্ণত শৰণ লৈ কোনোবাই সৰ্বপাপৰ পৰা মুক্ত হৈ মোক্ষ লাভ কৰি স্বৰ্গলৈ গৈছে বুলি আজিলৈ ইতিহাসত কোনো উদাহৰণ নাই, কোনো প্ৰমাণ নাই। বৌদ্ধসকলে কাকো তোষামোদ নকৰে, কাৰো পৰা আশীৰ্বাদ নিবিচাৰে। কিন্তু হিন্দুসকলে শিলৰ টুকুৰা, মাটিৰ মূৰ্তিৰ পৰাও আশীৰ্বাদ বিচাৰে। ভয়তে যাকে তাকে পূজা কৰে আৰু কল্পনাৰ দেৱ-দেৱীসকলৰ পৰাও আশীৰ্বাদ বিচাৰে। আনকি ভণ্ড বাবাসকলৰ পৰাও আশীৰ্বাদ বিচাৰে। হিন্দু ধৰ্মত যিয়ে সিয়ে বাবা হ'ব পাৰে, গুৰু হ'ব পাৰে আৰু ধৰ্মৰ ব্যৱসায় কৰিব পাৰে। কিন্তু বৌদ্ধ ধৰ্মত যিয়ে সিয়ে ধ্যান আৰু জ্ঞানত পৰিপক্ক নোহোৱাকৈ অৰহত হ'ব নোৱাৰে। 5 নম্বৰ পাৰ্থক্য। বুদ্ধৰ শিক্ষাবোৰ বিজ্ঞানৰ শিক্ষা, চিত্ত বিশুদ্ধিকৰণৰ শিক্ষা, কৰ্ম আৰু কৰ্মফলৰ শিক্ষা, জন্ম আৰু মৃত্যুৰ কাৰণ আৰু চৰ্তৰ শিক্ষা, প্ৰকৃতিৰ ধৰ্মৰ শিক্ষা, মানৱতাবাদৰ শিক্ষা। কিন্তু কৃষ্ণৰ শিক্ষাবোৰ বৰ্ণবাদৰ শিক্ষা, উচ্চ নীচ জাতি ভেদৰ শিক্ষা, অকল ভক্তি আৰু বিশ্বাসৰ শিক্ষা। ঈশ্বৰক জানিব নেলাগে, অকল মানিবহে লাগে। অকল বিশ্বাস, ভয় আৰু ভক্তি কৰিব লাগে। 6 নম্বৰ পাৰ্থক্য। বুদ্ধৰ শিক্ষাবোৰ মানৱতাবাদৰ শিক্ষা, সকলো মানুহ তথা জীৱ-জন্তুৰ প্ৰতি ক্ষমা, অহিংসা, দয়া, কৰুণা আৰু মৈত্ৰীৰ শিক্ষা। কিন্তু কৃষ্ণৰ শিক্ষাবোৰ মহাভাৰতৰ যুদ্ধৰ শিক্ষা, স্বাৰ্থপৰতা, হিংসা আৰু অহংকাৰৰ শিক্ষা, বৈষম্যবাদৰ শিক্ষা। প্ৰাণী হত্যা আৰু নৰহত্যা কৰি কৃষ্ণত শৰণ ল'লে সকলো পাপ মোচন হৈ যোৱাৰ শিক্ষা।
হিংসা আৰু যুদ্ধৰ দ্বাৰা ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰাৰ শিক্ষা। মনুস্মৃতি আৰু গীতাৰ মতে 4 বৰ্ণৰ বাবে 4টা ভিন্ন কৰ্ম নিৰ্ধাৰণ কৰা আছে আৰু সেই কৰ্মবোৰ পালনেই স্বধৰ্ম পালন। পৰধৰ্ম ভয়াৱহ, স্বধৰ্ম নিধনং শ্ৰেয়। ব্ৰাহ্মণৰ দাস, ক্ষুদ্ৰসকলে ব্ৰাহ্মণক সেৱা কৰাটোৱেই স্বধৰ্ম পালন। ক্ষুদ্ৰসকলৰ স্বধৰ্ম ব্ৰাহ্মণক সেৱা কৰাটো। ক্ষত্ৰিয়সকলে যুদ্ধ কৰি নৰহত্যা কৰাটোৱেই স্বধৰ্ম পালন আৰু শাস্ত্ৰৰ বাণী অৱহেলা কৰাটো মহাপাপ। 7 নম্বৰ পাৰ্থক্য। বুদ্ধই যুদ্ধবোৰ বন্ধ কৰিছে, প্ৰজ্ঞাৰ দ্বাৰা মানৱতাৰ সাম্যবাদ প্ৰতিষ্ঠা কৰিছে, কিন্তু কৃষ্ণই যুদ্ধ কৰিবলৈ উচটনি দিছে, সহায় কৰিছে, নৰহত্যাৰ বিভীষিকাৰ সৃষ্টি কৰিছে। নৰহত্যাৰ বিভীষিকাৰ দ্বাৰা, যুদ্ধৰ দ্বাৰা ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰিব বিচাৰিছে। পিছে শান্তিৰ পৰিৱৰ্তে মহাভাৰতৰ যুদ্ধত শত সহস্ৰ পুত্ৰহাৰা মাতৃসকলৰ আৰু স্বামীহাৰা বিধৱাসকলৰ ক্ৰন্দনৰ ৰোল উঠাইছে। 8 নম্বৰ পাৰ্থক্য। বুদ্ধই কাৰো শৰণ নলোৱাকৈয়েই বিদৰ্শন জ্ঞান লাভ কৰি বুদ্ধ হৈছে। শান্তিৰে ইচ্ছা মৃত্যুলৈ মহাপৰিনিৰ্বাণ লাভ কৰিছে। কিন্তু কৃষ্ণই নিজ ৰাজ্য দ্বাৰকাক গৃহযুদ্ধ আৰু ধ্বংসৰ পৰা ৰক্ষা কৰিব পৰা নাই আৰু নিজে ব্যাধৰ শৰত মৃত্যুবৰণ কৰিব লগা হৈছে। অৰ্থাৎ কৃষ্ণই নিজ ৰাজ্য তথা নিজকেও ৰক্ষা কৰিব পৰা নাই। 9 নম্বৰ পাৰ্থক্য। বুদ্ধই সকলো প্ৰকাৰৰ শত্ৰুকে জয় কৰিছে। শত্ৰুজয়ী অৰহত হৈছে। বুদ্ধই নিজকে জয় কৰিছে আৰু পৰম শান্তিৰে ইচ্ছাকৃত মহাপৰিনিৰ্বাণ লৈছে। জগতৰ আন কোনো ধৰ্মগুৰুৱে নিজ ইচ্ছাৰে পৰম শান্তিৰে মহাপৰিনিৰ্বাণ লাভ কৰিব পৰা নাই। যীশুৱে শত্ৰুৰ ওচৰত বন্দী হৈ ক্ৰুচবিদ্ধ হৈ যন্ত্ৰণাত মৃত্যুবৰণ কৰিব লগা হৈছে। মহম্মদ হজৰতে ৰোগাক্ৰান্ত হৈ যন্ত্ৰণাত মৃত্যুৰ মুখত পৰিব লগা হৈছে। স্বয়ং কৃষ্ণই ব্যাধৰ শৰত শৰবিদ্ধ হৈ যন্ত্ৰণাত মৃত্যুমুখত পৰিব লগা হৈছে। 10 নম্বৰ পাৰ্থক্য। বুদ্ধৰ শিক্ষা হ'ল মানৱতাবাদৰ শিক্ষা, সাম্যবাদৰ শিক্ষা, মানৱ প্ৰেমৰ শিক্ষা, প্ৰকৃতি প্ৰেমৰ শিক্ষা, সকলো জীৱ-জন্তুৰ প্ৰতি দয়া কৰুণাৰ শিক্ষা। ইয়াত মানুহৰ মাজত কোনো ভেদাভেদ ভাৱ নাই, সকলো সমান। কোনো বৰ্ণবাদ, জাতপাত, উচ্চ নীচ, চুৱাচুত, ভেদাভেদ নাই। কিন্তু কৃষ্ণৰ শিক্ষা হ'ল ভেদভাৱৰ শিক্ষা। ব্ৰাহ্মণসকলক শ্ৰেষ্ঠত্ব দিয়াৰ শিক্ষা, ক্ষুদ্ৰসকলে ব্ৰাহ্মণক সেৱা কৰাৰ শিক্ষা, দাসত্বৰ শিক্ষা, অন্ধভাৱে ভক্তি আৰু বিশ্বাস কৰাৰ শিক্ষা, নৰকৰ ভয় দেখুওৱাৰ শিক্ষা, স্বৰ্গৰ লালসাৰ শিক্ষা আৰু চতুৰ্বৰ্ণৰ শিক্ষা। 11 নম্বৰ পাৰ্থক্য। গৌতম বুদ্ধ এজন ঐতিহাসিক পুৰুষ। তেওঁ খ্ৰীষ্টপূৰ্ব 623 জন্ম লাভ কৰিছিল আৰু খ্ৰীষ্টপূৰ্ব 543 মহাপৰিনিৰ্বাণ লাভ কৰিছিল। কিন্তু কৃষ্ণজন কোনো ঐতিহাসিক পুৰুষ নহয়। ই এখন নাটক বা এটা কাহিনীৰ চৰিত্ৰহে। কৃষ্ণ এখন নাটকৰ এটা চৰিত্ৰ মাথোন। ব্যাসদেৱে জাতকৰ কাহিনীৰ আধাৰত
কথা মহাভাৰত ৰচনা কৰিছিল। তাৰেই এটা চৰিত্ৰৰ নাম কৃষ্ণ। ব্যাসদেৱৰ নিজৰ কথাবোৰকেই কৃষ্ণৰ কথা বুলি, ঈশ্বৰৰ কথা বুলি দেখুওৱা হৈছে। আৰু মন কৰিবলগীয়া কথাটো হ'ল, ব্যাসদেৱ কোনো ঐতিহাসিক পুৰুষ নহয়। ইতিহাসত ব্যাসদেৱৰ কোনো পৰিচয় নাই। পিছে হিন্দুসকলে কাহিনীবোৰকেই বুৰঞ্জী বুলি মানি লয়, সত্য বুলি মানি লয়। 12 নম্বৰ পাৰ্থক্য। বুদ্ধৰ শিক্ষাটো প্ৰকৃতিৰ ধৰ্মৰ শিক্ষা, প্ৰকৃতিৰ ৰীতি নীতিৰ শিক্ষা, প্ৰকৃতিৰ নিয়মৰ শিক্ষা, কৰ্মফলৰ বিধানৰ শিক্ষা, 20 নিয়মৰ উটু নিয়মৰ শিক্ষা, জগতৰ উপাদানসমূহৰ নিজ নিজ ধৰ্মৰ শিক্ষা, জন্ম মৃত্যুৰ শিক্ষা, চিত্তক পৰিশুদ্ধ কৰাৰ শিক্ষা, দুখময় সংসাৰত সুখ লাভ কৰাৰ শিক্ষা, 4 আৰ্য সত্যৰ শিক্ষা। পিছে আন ধৰ্মবোৰত সত্যৰ পৰিৱৰ্তে, বিজ্ঞানৰ পৰিৱৰ্তে সম্পূৰ্ণ কাল্পনিক স্বৰ্গলাভৰ শিক্ষা, ধৰ্মীয় নিচাৰ শিক্ষা। ধৰ্মীয় নিচা বৰ ভয়াৱহ। 13 নম্বৰ পাৰ্থক্য। বুদ্ধ ধৰ্মত সকলোৰে অধিকাৰ সমান, নাৰী পুৰুষৰ অধিকাৰ সমান। কিন্তু কৃষ্ণৰ মনোসংহিতা মতে নাৰী আৰু ক্ষুদ্ৰৰ লিখা পঢ়া কৰাৰ অধিকাৰ নাই। পুৰুষসকল স্বামী দেৱতা, নাৰীসকল দাসী। 14 নম্বৰ পাৰ্থক্য। বুদ্ধ ধৰ্মই গণতন্ত্ৰক গুৰুত্ব দিয়ে। সমাজত নাৰী আৰু পুৰুষ সকলোৱে সমান স্থান পায়, সকলোৰে অধিকাৰ সমান, মান মৰ্যাদা সমান। কিন্তু বেছিভাগ ধৰ্মতেই নাৰীসকল পুৰুষৰ অধীন, নাৰীসকল স্বাধীন নহয়। 15 নম্বৰ পাৰ্থক্য। বুদ্ধই নিজকে বিকাশ কৰি, পৰিশুদ্ধ কৰি জীৱনতে নিৰ্বাণ লাভ কৰিছে। এটা জীৱন্ত উদাহৰণ। হিন্দু ধৰ্মত বা আন ধৰ্মৰ গুৰুসকলে শাস্ত্ৰত মোক্ষ লাভৰ উপায়হে দিয়ে, কিন্তু কোনোৱে নিজে মোক্ষ লাভ কৰি উদাহৰণ দেখুৱাব পৰা নাই। 16 নম্বৰ পাৰ্থক্য। বৌদ্ধ ধৰ্মত সংযম নীতি আৰু সাধনা অভ্যাসত অধিক গুৰুত্ব দিয়া হয়। কিন্তু হিন্দু ধৰ্মত দেৱ দেৱীৰ মূৰ্তি পূজা, নিৰীহ প্ৰাণীৰ বলি বিধান আদিত অধিক গুৰুত্ব দিয়ে। বৌদ্ধ ধৰ্ম মতে সুৰাপান বা নিচাপান নিষিদ্ধ, কিন্তু কিছুমান ধৰ্মত সুৰাপান নিষিদ্ধ নহয়, নিচাপান নিষিদ্ধ নহয়। বৌদ্ধ ধৰ্মই সংযম আৰু বৈৰাগ্য শিকায়, কিন্তু কিছুমান ধৰ্মই ভোগ কৰিবলৈ শিকায়। বৌদ্ধ ধৰ্মই সম্যক বাক্য, সম্যক কৰ্ম, সম্যক জীৱিকা, সম্যক সাধনা শিকায়, পঞ্চশীল নীতি শিকায়, সমাজত সকলোকে সন্মান কৰিবলৈ শিকায়। কিন্তু কিছুমান ধৰ্মই সমাজত বিভেদ নীতি শিকায়, আনক অৱহেলা, ঘৃণা আৰু হিংসা কৰিবলৈ শিকায়, সংকীৰ্ণতা শিকায়, বহল অন্তঃকৰণ হ'বলৈ নিশিকায়। 17 নম্বৰ পাৰ্থক্য। বৌদ্ধ ধৰ্মটো তৰ্ক বিতৰ্ক, ছেদন ভেদন, বিশ্লেষণ আৰু গৱেষণাৰ দ্বাৰা প্ৰতিষ্ঠিত। কিন্তু হিন্দু ধৰ্মত বেদৰ বাক্যক সদায় চিৰসত্য বুলি মানিবই লাগিব। বেদ বাক্যৰ বিৰুদ্ধে কাৰো তৰ্ক কৰাৰ অধিকাৰ নাই। হিন্দুসকলে গংগা স্নান কৰি, পাথৰৰ আঙঠি পিন্ধি, সূৰ্য নমস্কাৰ কৰি, গ্ৰহ পূজা দি পাপ মোচন কৰিব বিচাৰে। কিন্তু বৌদ্ধসকলে সাধনাৰ দ্বাৰা চিত্তক পৰিশুদ্ধ কৰি পাপ মোচন কৰিব বিচাৰে। 18 নম্বৰ পাৰ্থক্য। বৌদ্ধ ধৰ্ম বৈজ্ঞানিক তত্ত্বৰে প্ৰতিষ্ঠিত। সেয়ে
আগশাৰীৰ বৈজ্ঞানিকসকলে বৌদ্ধ ধৰ্মটোক আধুনিক মানৱ সমাজৰ বাবে মানৱতাবাদৰ বাবে এখন হাতপুথি হ'ব লাগে বুলি মন্তব্য কৰিছে। কাৰণ আন ধৰ্মবোৰে আফিঙৰ দৰে নিচা লগাৰ শিক্ষা দিয়ে, কিন্তু বৌদ্ধ ধৰ্মই মানৱতাবাদৰ নীতি শিক্ষা দিয়ে। বৈজ্ঞানিক আইনষ্টাইনে বুদ্ধৰ মূল শিক্ষাক অধিক গুৰুত্ব দি কৈছে যে ই মানৱতাবাদৰ শিক্ষাই মহাজাগতিক শিক্ষালৈ ৰূপান্তৰিত হ'ব। 19 নম্বৰ পাৰ্থক্য। ইতিহাসে প্ৰমাণ কৰে যে বৌদ্ধ ধৰ্মৰ বাবে সম্ৰাট অশোকে স্বৰ্ণযুগৰ সূচনা কৰিছিল। আজিও পৃথিৱীৰ বৌদ্ধ দেশসমূহত অনাবৌদ্ধ দেশতকৈ অধিক শান্তি বিৰাজমান। কিন্তু কিছুমান ধৰ্মীয় গৰামীয়ে তৰোৱালেৰে ধৰ্ম প্ৰচাৰ কৰিব বিচাৰে আৰু ধৰ্মৰ নামত অশান্তিৰ সৃষ্টি কৰে। 20 নম্বৰ পাৰ্থক্য। হিন্দু ধৰ্ম মতে কৃষ্ণত শৰণ ল'লে সকলো প্ৰকাৰৰ পাপ মোচন হয়। গতিকে মানুহে পাপ কৰিবলৈ ভয় নকৰে। মৃত্যুৰ সময়ত কৃষ্ণৰ নাম লৈ স্বৰ্গলৈ যাব পাৰি। কিন্তু বুদ্ধৰ শিক্ষামতে কৰ্মফল কেতিয়াও খণ্ডন নহয়, বীজ অনুপাতে গছ হ'বই। পাপ কৰিলে পাপৰ ফল ভোগ কৰিব লাগিবই। সেয়ে মানুহে সদায় পুণ্য কৰ্মত ৰত হৈ থাকে। শান্তিৰ বীজ সিঁচিলেহে শান্তি আহে। বৌদ্ধসকলে কেতিয়াও বিধাতাই লিখা ভাগ্যৰ ওপৰত নিৰ্ভৰশীল নহয়, অতীত আৰু বৰ্তমানৰ কৰ্মৰ ওপৰত নিৰ্ভৰশীল। কিন্তু হিন্দুসকল ঈশ্বৰে দিয়া ভাগ্যৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে, যেন সকলো ঈশ্বৰৰ ইচ্ছা। অৰ্থাৎ সৎকৰ্মৰ ইচ্ছাটো যেনেকৈ ঈশ্বৰৰ ইচ্ছা, অসৎ কৰ্মৰ ইচ্ছাটো ঈশ্বৰৰে ইচ্ছা। 21 নম্বৰ পাৰ্থক্য। হিন্দু ধৰ্মৰ শিক্ষাবোৰ অতি পুৰণিকলীয়া, আদিমকলীয়া। ভয়তে পৰিত্ৰাণৰ বাবে যাকে তাকে পূজা কৰাৰ শিক্ষা। শাস্ত্ৰৰ কথাবোৰক ধ্ৰুৱ সত্য বুলি মানি লোৱাৰ শিক্ষা। কিন্তু বুদ্ধৰ শিক্ষাবোৰ আধুনিক তথা বিজ্ঞানসন্মত। বুদ্ধই কৈছে, যিকোনো শাস্ত্ৰকে অতি সহজতে বিশ্বাস নকৰিবা, অতি সহজতে মানি নলবা। বহুজনৰ বাবে হিতকৰ সুখকৰ হ'লেহে মানি ল'বা। বুদ্ধৰ শিক্ষাবোৰ চিত্ত বিশুদ্ধিৰ শিক্ষা। হিন্দু ধৰ্মত বহুতো প্ৰকাৰৰ সাধনাৰ শিক্ষা আছে, কিন্তু বিদৰ্শন সাধনাৰ শিক্ষা নাই। সেয়ে কোনেও বিদৰ্শন জ্ঞানী হ'ব পৰা নাই। বুদ্ধই নিজে বিদৰ্শন সাধনা কৰি, বিপাসনা সাধনা কৰি বুদ্ধ হৈছে আৰু আনকো শিকাইছে। আজিকালি গোটেই জগততে বিদৰ্শন সাধনাটো অৰ্থাৎ বিপাসনা সাধনাটো অতি জনপ্ৰিয় হৈ পৰিছে। এই সাধনাত নিজ শৰীৰৰ অণু পৰমাণুবোৰ আৰু নিজ মনৰ বিভিন্ন চিত্তসমূহৰ বৈশিষ্ট্যসমূহ তন্ন তন্নকৈ দৰ্শন কৰি প্ৰজ্ঞা লাভ কৰা হয়। 22 নম্বৰ পাৰ্থক্য। হিন্দু ধৰ্মৰ কোনো শাস্ত্ৰতে সনাতন হিন্দু বুলি উল্লেখ নাই। কিন্তু আজিকালি বহুতে নিজকে সনাতন হিন্দু বুলি পৰিচয় দিয়ে। এই ক্ষেত্ৰত গীতাৰ ভাষ্য চিন্তনীয়। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 2 শ্লোক নম্বৰ 20 এইদৰে বৰ্ণনা কৰা আছে যে জায়তে ম্ৰিয়তে বা কদাচিত ন্যায়াং ভূত্বা ভবিতা বা ন ভুৱ অজনিত্য শাশ্বতয়ং পুৰাণ ন হন্যতে হন্য মানে শৰীৰে। অৰ্থাৎ ইয়াতে আত্মাৰ কথা কৈছে। আত্মা কোনো কালে জন্মও নহয় আৰু মৃত্যুও নহয়, কোনো কালে পৰিৱৰ্তনো নহয়। কাৰণ আত্মা শাশ্বত, আত্মা অজন্মা, নিত্য,
শাশ্বত তথা পুৰাতন। আত্মাটো শাশ্বত মানে চিৰন্তন অৰ্থাৎ সনাতন হ'ব পাৰে, কিন্তু পুৰাতন মানে প্ৰাচীন অৰ্থাৎ আত্মাটো পুৰণা। ন শূন্যতে ন শূন্য মানে অৰ্থাৎ ইয়াক হত্যা কৰিব নোৱাৰি, ই কেতিয়াও নমৰে। অৰ্থাৎ গীতাত আত্মাটোকহে সনাতন বুলি ক'ব বিচাৰিছে, ধৰ্মটোক সনাতন বুলি কোৱা নাই। ইয়াৰ বিপৰীতে ধম্মপদ 1 নম্বৰ বৰ্গ শ্লোক নম্বৰ 5 এইদৰে বৰ্ণনা আছে। নহি বেৰেণ বেৰাণী সম্মন্তিধ কুদাসনং অবেৰেণ চ সম্মন্তি এছ ধম্ম সনাতন। অৰ্থাৎ পালি ভাষাত কোৱা হৈছে, শত্ৰুতাৰে কেতিয়াও শত্ৰুতা বিনাশ নহয়, দয়া আৰু কৰুণাইহে হিংসা আৰু শত্ৰুতা নাশ কৰে। এইটোৱেই প্ৰকৃতিৰ চিৰন্তন সত্য সনাতন ধৰ্ম। ইয়াতে প্ৰকৃতিৰ ধৰ্ম বৌদ্ধ ধৰ্মটোক বুদ্ধই স্পষ্টভাৱে সনাতন ধৰ্ম বুলি উল্লেখ কৰিছে। 23 নম্বৰ পাৰ্থক্য। বেছিভাগ ধৰ্মই ঈশ্বৰকেন্দ্ৰিক, কিন্তু বৌদ্ধ ধৰ্মটো ঈশ্বৰকেন্দ্ৰিক নহয়। এই ধৰ্মটো আস্তিকো নহয় আৰু নাস্তিকো নহয়, ই সম্পূৰ্ণ বাস্তৱবাদী। ঈশ্বৰক নজনাকৈ শাস্ত্ৰই কৈছে বাবে বৌদ্ধসকলে এনেয়ে ঈশ্বৰক মানি নলয়। ঈশ্বৰজন আছে যদি আছে আৰু নাই যদি নাই, নেথাকিলেও কোনো ক্ষতি নাই আৰু থাকিলেও কোনো উপকাৰ নাই। কাৰণ মানুহে কেতিয়াও কোনো ক্ষেত্ৰতে ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল নহয়। মানুহ সদায় সকলো সময়তে সকলো ক্ষেত্ৰতে অকল মানুহৰ ওপৰতহে নিৰ্ভৰশীল। 24 নম্বৰ পাৰ্থক্য। হিন্দু ধৰ্ম বা আন কিছুমান ধৰ্ম মতে মানুহৰ শৰীৰত এটা শাশ্বত ধ্ৰুৱ নিত্য অমৰ অজৰ আত্মা আছে আৰু আত্মাৰ ওপৰত মানুহ নিৰ্ভৰশীল। বুদ্ধৰ অভিধম্ম অৰ্থাৎ চূড়ান্ত বিজ্ঞান মতে মানুহৰ শৰীৰত কোনো অক্ষয় অমৰ অজৰ আত্মা নাই। সকলোবোৰ শৰীৰৰ অণু পৰমাণুবোৰ তথা চিত্তবোৰ উৎপাদবয়শীল, ক্ষয়শীল, মৰণশীল আৰু পৰিৱৰ্তনশীল। মানুহৰ শৰীৰটো মানুহৰ মনৰ চিত্তবোৰ, শৰীৰৰ অণু পৰমাণুবোৰ, চিত্তবোৰ উৎপাদবয়শীল, উৎপাদ হৈ বয় হৈ থাকে, ক্ষয়শীল, মৰণশীল আৰু পৰিৱৰ্তনশীল। বুদ্ধৰ অভিধম্ম অৰ্থাৎ চূড়ান্ত বিজ্ঞান মতে শৰীৰ আৰু মনৰ মাজত কোনো আত্মা নাই, কিন্তু এটা পাৰস্পৰিক যোগসূত্ৰ আছে। শৰীৰৰ ক্ষণভংগুৰ অণু পৰমাণুবোৰৰ লগত, কলাপবোৰৰ লগত, ক্ষণভংগুৰ চিত্তবোৰৰ অণু পৰমাণুবোৰৰ লগত, চিত্তবোৰ আৰু চৈতসিকতাবোৰৰ পাৰস্পৰিক মিলন হেতু আছে। অৰ্থাৎ শৰীৰৰ লগত মনৰ মিলন হেতু আছে, অৰ্থাৎ পদাৰ্থ আৰু শক্তিৰ মাজত এটা মিলন হেতু আছে। শৰীৰৰ পৰমাণুবোৰৰ লগত চিত্তবোৰৰ আৰু চৈতসিকতাবোৰৰ পাৰস্পৰিক মিলন হেতু আছে আৰু উভয়ে পাৰস্পৰিক নিৰ্ভৰশীল, পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল তথা পাৰস্পৰিকভাৱে গতিশীল। পঞ্চস্কন্ধৰ ক্ৰিয়াশীলতাই জীৱনী শক্তি। এই জীৱনী শক্তিটোকে, জীৱন প্ৰক্ৰিয়াটোকে আৰু ৰাগ, দেশ, মোহমূলক চিত্তবোৰৰ প্ৰতিক্ৰিয়াশীল অহং ভাৱটোকে সাধাৰণ মানুহে আত্মা বুলি
ভ্ৰম কৰে। এই পঞ্চস্কন্ধৰ ক্ৰিয়াশীল জীৱনী শক্তিটোকে, জীৱন প্ৰক্ৰিয়াটোকে আৰু ৰাগ দেশ মূলক চিত্তবোৰৰ প্ৰতিক্ৰিয়াশীল অহং ভাৱটোকে সাধাৰণ মানুহে সাধাৰণতে আত্মা বুলি ভ্ৰম কৰে। সিদ্ধান্ত: ভাতৃত্ববোধৰ মানৱতাবাদৰ বাবে, মানৱ সমাজৰ শান্তিৰ বাবে, উন্নতিৰ বাবে, সমৃদ্ধিৰ বাবে, দুখদায়ক তৃষ্ণাবোৰ নিবাৰণৰ বাবে, সমাজত দয়া কৰুণাৰে সাম্যবাদৰ বাবে, বিজ্ঞানসন্মত চিত্তবোৰৰ বাবে, চিত্তৰ পৰিশুদ্ধিৰ বাবে, সম্যক জীৱিকাৰ বাবে, সকলো প্ৰাণীৰ হিতৰ বাবে, সকলো প্ৰাকৃতিক ৰক্ষাৰ বাবে, সৰ্বদোষৰ পৰা মুক্তিৰ বাবে, তৃষ্ণা ক্ষয়ৰ বাবে, অজ্ঞতা নাশৰ বাবে, মানৱতাৰ সম্পূৰ্ণ বিকাশৰ বাবে, অন্ধবিশ্বাস তথা অন্ধভক্তিবিহীন বিজ্ঞানসন্মত বৌদ্ধ ধৰ্মটো পৰম শান্তিৰ বাবে, জগতৰ সকলোবোৰ ধৰ্মতকৈ সৰ্বকালৰ বাবে সৰ্বশ্ৰেষ্ঠ মানৱ ধৰ্ম।